এখন সৰু পাহাৰৰ ওপৰত লেঞ্চোৰ সৰল জীৱন চলি আছিল। তেওঁ সম্পূৰ্ণভাৱে নিজৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। পৰিয়ালটো সুখেৰে জীৱন চলাই আছিল। খেতিবিলাক সেউজীয়া আৰু সুস্থ আছিল, কিন্তু বৰষুণৰ প্ৰয়োজন আছিল। আকাশত মেঘ জমা হ'বলৈ ধৰিলে। প্ৰথম বৰষুণৰ টোপাল পৰিল। লেঞ্চোৰ মন আনন্দেৰে ভৰি উঠিল। লংৰালীয়ে বৰষুণত খেলিবলৈ ধৰিলে। পৰিয়ালটো সুখেৰে বৰষুণ উপভোগ কৰিছিল। বৰষুণ লাহে লাহে বাঢ়িবলৈ ধৰিলে। বৰষুণ শিলাবৃষ্টিলৈ পৰিণত হ'ল। শিলে খেতিত ধ্বংস কৰিলে। লেঞ্চোৱে খেতি বচাবলৈ চেষ্টা কৰিলে। পৰিয়ালটো ভয়ত কঁপি উঠিল। ফচল সম্পূৰ্ণ নষ্ট হৈ গ'ল। ধুমুহা থামিল। সমগ্ৰ খেতিখন বগা শিলাৰে ঢাক খাই গ'ল। ফচলবোৰ সম্পূৰ্ণ নষ্ট হৈ পৰি ৰ'ল। লেঞ্চো নিস্তব্ধভাৱে থিয় হৈ সকলো চাই থাকিল। তেওঁৰ সকলো আশা শেষ হৈ হয়। সেই ৰাতিটোত কোনোৱেই কথা নকলে। সকলো দুখত নিস্তব্ধ হৈ ৰ'ল। লংৰা ছোৱালীয়ে ভোকৰ ভয়ত নিস্তব্ধ হৈ পৰিল। কিন্তু লেঞ্চৰ ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস আছিল। তেওঁ ভাবিলে ঈশ্বৰে নিশ্চয় তেওঁক সহায় কৰিব। পুৱা হোৱাৰ লগে লগে তেওঁ এখন চিঠি লিখিবলৈ বহিল। তেওঁ ঈশ্বৰলৈ 100 পেচন টকা বিচাৰি আবেদন কৰিলে। তেওঁ বিশ্বাসেৰে চিঠিখন শেষ কৰিলে। লেঞ্চোৱে চিঠিখন লৈ ডাকঘৰলৈ ৰাওনা হ'ল। তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে আগবাঢ়ি গৈছিল। লেঞ্চোৱে চিঠিখন ডাকঘৰত জমা দিলে। পোষ্টমাষ্টাৰে চিঠিখন লৈ অবাক হৈ পৰিল। প্ৰথমে তেওঁ হাঁহি পেলালে, কিন্তু লেঞ্চোৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস দেখি তেওঁৰ হৃদয় কোমল হৈ পৰিল। তেওঁ লেঞ্চক সহায় কৰিবলৈ সিদ্ধান্ত ল'লে। সহকৰ্মীসকলে সহানুভূতিত টকা আগবঢ়ালে। মুঠ 70 পেজ পঠন সংগ্ৰহ হ'ল। তেওঁ খামত ঈশ্বৰ লিখি টকা পঠিয়ালে। কিছুদিন পাছত লেঞ্চো পুনৰ ডাকঘৰলৈ আহিল। তেওঁৰ মনত আছিল ঈশ্বৰে নিশ্চয় তেওঁক সহায় কৰিছে। পোষ্টমাষ্টাৰে বিনম্ৰভাৱে খামখন লেঞ্চোৰ হাতত দিলে। লেঞ্চোৱে উত্তেজনাৰে খামখন খুলি চাবলৈ ধৰিলে। তেওঁ বিশ্বাসেৰে টকা গণনা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু টকা গণনা কৰি তেওঁ লক্ষ্য কৰিলে যে টকাখিনি কম আছিল। লেঞ্চো অবাক হৈ পৰিল। তেওঁ ভাবিলে ঈশ্বৰে কেতিয়াও ভুল কৰিব নোৱাৰে। তেওঁ সন্দেহ কৰিলে যে ডাকঘৰৰ কৰ্মচাৰীসকলে বাকী টকা লৈছে। লেঞ্চো হতাশ হৈ ঘৰলৈ ঘূৰি আহিল। কিন্তু তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস এতিয়াও অটল আছিল। সেই ৰাতিটোতে তেওঁ পুনৰ ঈশ্বৰলৈ এখন চিঠি লিখিবলৈ বহিল। তেওঁ বাকী 30 পেচ টকা বিচাৰি ঈশ্বৰলৈ আবেদন কৰিলে। তেওঁ লিখিলে যে ডাকঘৰৰ জৰিয়তে টকা পঠিয়াব নালাগে, কাৰণ তেওঁ কৰ্মচাৰীসকলৰ ওপৰত সন্দেহ কৰিছিল। লেঞ্চোৱে বিশ্বাসেৰে চিঠিখন পুনৰ প্ৰস্তুত কৰিলে। পুৱা হোৱাৰ আগতেই তেওঁ পুনৰ ডাকঘৰলৈ যাত্ৰা কৰিলে। খেতিবিলাক নষ্ট হৈছিল যদিও তেওঁৰ মনত আশা জীৱন্ত আছিল। লেঞ্চোৰ জীৱনত বিশ্বাসেই আছিল একমাত্ৰ শক্তি। তেওঁ পুনৰ ঈশ্বৰলৈ বাৰ্তা পঠিয়াবলৈ ডাকঘৰত প্ৰৱেশ কৰিলে। পোষ্টমাষ্টাৰ আৰু সহকৰ্মীসকলে লেঞ্চোৰ নিৰ্দোষ বিশ্বাস গভীৰভাৱে অনুভৱ কৰিলে আৰু লেঞ্চোলৈ চাই থাকিল। ঘৰত পৰিয়ালটো তেওঁৰ উভতি অহাৰ অপেক্ষাত আছিল। এই কাহিনীয়ে মানুহৰ অটল বিশ্বাস আৰু সৰল হৃদয়ৰ কথা শিকায়। বিশ্বাসে মানুহৰ দুখৰ মাজতো আশা জীয়াই ৰাখে।